বৰচলাৰ নবিলত ৰাইজে গাঁঠিৰ ধন ভাঙি বান্ধিলে জলসিঞ্চনৰ বান্ধ। বিধায়ক আৰু কৰ্তৃপক্ষক কৈ কৈ ভাগৰিল ৰাইজ। আজি 2 বছৰৰ আগতেই বান্ধটো ছিগি গৈছে, কিন্তু তেতিয়াৰ পৰা ৰাইজে মানে কৰ্তৃপক্ষৰ লগত মানে দুংমাং কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি আছিলে, কিন্তু তেওঁলোকে হ'ব কৰি আমাক আশ্বাস এটা দিয়ে, কিন্তু কামটো নকৰে। 2 বছৰ পূৰ্বে ছিগি যোৱা 9 কোটি টকাৰ জলসিঞ্চন বান্ধৰ বাবে চন পৰি ৰৈছিল কেইবা হেক্টৰ পথাৰ। যাৰ ফলত আমাৰ 4,500 বিঘা মাটি যোৱা বছৰ থনে পৰিল, আৰু সেই পৰিয়ালবিলাকে এতিয়া খাব নাপায়, হাহাকাৰ অৱস্থা হৈছে। গাঁঠিৰ ধন ভাঙি ৰাইজে বান্ধিলে এটা বান্ধ। পানীৰ অভাৱত যোৱা 2 বছৰে ধান খেতি কৰিব নোৱাৰা কৃষক ৰাইজে অৱশেষত নিজেই হাতে কামে লাগিল। সেইকাৰণে আমাৰ অৱশেষত আমি উপায় নাপায় আমি কি কৰিলোঁ, আমি সকলোখিনি ৰাইজে বোলে আমি আনলা খানা কৰি আমি নিজে কৰিবৰ কাৰণে চেষ্টা কৰোঁ। সেইবুলি আমি পইচাৰ চান্দা কালেকশ্যন কৰি, চান্দা বুলি নহয়, যোনে যি পাৰে সামৰ্থ্য অনুপাতে যোনে যি পাৰে সেইখিনি পইচা লৈ আজি আমি এই কামটো কৰিছোঁ। শোণিতপুৰৰ বৰচলা বিধানসভা সমষ্টিৰ নবিল 2 নং বৰপুখুৰী, পুনিয়নি, জহামাৰী আদি অঞ্চলৰ কৃষক ৰাইজে পানীৰ অভাৱত যোৱা 2 বছৰে ধান খেতিৰ পৰা বিৰত থাকিবলগীয়া হৈছিল। 2 বছৰে অঞ্চলটোৰ কেইবাখনো গাঁৱৰ কৃষক ৰাইজে হুমুনিয়াহ কাঢ়িবলগীয়া হৈছিল, কাৰণ খেতিপথাৰত পানীৰ অভাৱত চন পৰিছিল মাটি। কিয়নো দীঘলী বিলৰ 9 কোটি টকীয়া জলসিঞ্চন আঁচনিৰ বান্ধটো 2 বছৰ পূৰ্বে বাঢ়নি পানীয়ে ছিগি নিয়াত বৃহত্তৰ অঞ্চলটোৰ কেইবা হেক্টৰ পথাৰ সম্পূৰ্ণ চন পৰিছিল। কৃষকে কৰিব পৰা নাছিল ধান খেতি। কৃষকৰ বাবে দীঘলী বিলৰ পানীয়েই ইয়াৰ খেতিপথাৰৰ পানীৰ উৎস আছিল। বছৰ বছৰ ধৰি দীঘলী বিলৰ পানীৰে কৃষকে খেতিপথাৰ কৰি আহিছিল। বান্ধটো বাঢ়নি পানীয়ে ছিগি নিয়াত দীঘলী বিলৰ পানী গাভৰু নৈত পৰে। বান্ধটো ছিগি নিয়াত অঞ্চলৰ কৃষকসকল নিৰুপায় হৈ বিধায়ক গণেশ লিম্বু আৰু বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন নিবেদন কৰিলে। বিধায়কে এই বান্ধটো নিৰ্মাণ কৰি দিয়াৰ আশ্বাস তথা প্ৰতিশ্ৰুতিও দিলে, কিন্তু 2 বছৰে এই বান্ধটো মেৰামতি নকৰিলে বিধায়ক কিংবা বিভাগীয় কৰ্তৃপক্ষই। অৱশেষত কৃষক ৰাইজে গাঁঠিৰ ধন ভাঙি দীঘলী বিলৰ বান্ধটো মেৰামতিৰ ব্যৱস্থা কৰে। ৰাইজে এখন JCB, 7খন ট্ৰেক্টৰ লগাই এই বান্ধটো ভেটা দিয়ে। ৰাইজে আশা কৰিছে এইবাৰ শ শ কৃষকে ধান খেতি কৰিব পাৰিব। এইবাৰ আশা কৰোঁ যদি বান্ধটো আমাৰ স্থায়ী হৈ ৰৈ যায় তেনেহ'লে খেতি কৰিব পাৰিব, আগৰ নিচিনাকৈ আমাৰ ৰাইজে ধান পাব। যদি এই বান্ধটো আকৌ কিবা কাৰণত আমি এতিয়াতো ইমান স্থায়ী বান্ধ এটা দিব পৰা নাই, দিছোঁ মাটি বান্ধে, আৰু ইয়াত পানী এনেকুৱা জোৰ হয়, এনেকুৱা মানে ফ্লাড হয়, মানে এই পানী এই বান্ধটো থাকিব সেইটো আশা আমাৰ কম। তথাপি আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ বান্ধটো ৰক্ষা কৰি আমাৰ এই হাজাৰ হাজাৰ মানুহক যাতে অন্নমুঠি খোৱাৰ সুবিধা এটা কৰি দিয়ে বুলি ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনাহে কৰিছোঁ। অঞ্চলটোৰ 3খন গাঁৱৰ প্ৰতিঘৰ লোকেই গাঁঠিৰ ধন ভাঙি বান্ধটো মেৰামতি কৰাত এতিয়া কিছু হ'লেও আশাৰ সঞ্চাৰ দেখা গৈছে ৰাইজৰ মাজত। ৰাইজে মেৰামতি কৰা অস্থায়ী বান্ধটোৰ পৰিৱৰ্তে স্থায়ী বান্ধ নিৰ্মাণৰ বাবে স্থানীয় বিধায়ক আৰু বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে কৃষকসকলে। এইখন গাঁও দীঘলী, বৰপুখুৰী, গাঁৱলীয়া, নবিল কছাৰী, পুনিয়নি, জহামাৰী আৰু নবিল ননকে পথাৰখিনি আমাৰ ইয়াত আছে। এই অন্তত 400 বিঘা মাটি ইয়াৰ পৰা পানী যোগানৰ 4000 বিঘা মাটি পানী যোগানৰ ব্যৱস্থা হ'লে হয় চৰকাৰে কৰি দিয়ালে, কিন্তু নকৰাৰ কাৰণে আজি আমি দুখেৰে আমি এইখিনি কাম কৰিবলৈ গৈছোঁ, আৰু আশা ৰাখিছিলোঁ আহি থকা দিনবিলাকত যাতে চৰকাৰে স্থায়ীভাৱে পকীকৰণৰ ব্যৱস্থা অন্তত প্ৰায় 3.5 কিলোমিটাৰ কৰি দিব বুলি আমি আশা কৰি আজি ৰাইজৰ আগতে ক'বলৈ আমি সক্ষম হৈছোঁ, যাতে আহি থকা দিনবিলাকত চৰকাৰে আমাক স্থায়ীভাৱে কাম কৰি দিব। আজি আমি মাটিৰ কাম কৰি বান্ধ এটা বান্ধিছোঁ, যাৰ কাৰণে 400 বিঘাৰ ওপৰ মাটি পানী যোগানৰ ব্যৱস্থা হ'ব এই বান্ধৰ জৰিয়তে।
আগতে চন পৰি গৈছিল প্ৰায় 2 বছৰমান চন পৰিল আৰু খেতি একেবাৰে নহ'ল এতিয়া বৰ্তমান আৰু হ'ব আজি যদি কাম ছাকচেছ হৈ যায় আহি থকা দিনত ইয়াত আমাৰ কৃষি প্ৰধান অঞ্চলত যেনেকৈ আগত হৈছিল তেনেকৈ হ'ব বুলি আশা ৰাখিছিলোঁ মিছামাৰীৰ পৰা হৰেণ ভূমিজ দৈনিক অগ্ৰদূত ডিজিটেল